নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া ৰাজ্যৰ ৩,০৬,০০০ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অত্যন্ত জৰুৰী খবৰ অন্ত পৰিল ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কাৰো পৰীক্ষা ভাল হ'ল আৰু কাৰো পৰীক্ষা বেয়া হ'ল তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল এটা কৈ কমেন্ট কৰা পৰীক্ষা শেষ হোৱাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন কেতিয়া দিব ৰিজাল্ট হেহে এতিয়া সকলোৱে কেৱল বাট চাই আছে ফলাফলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চুমকৈ AHSECয়ে কেতিয়া ঘোষণা কৰিব তোমালোকৰ পৰীক্ষাৰ ফলাফল কোনটো মাহৰ কোন তাৰিখে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আজিৰ এই ভিডিঅ'খনৰ যোগেদি তোমালোকে সকলোখিনি জানিব পাৰিবা গতিকে ভিডিঅ'খন অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা AHSECয়ে প্ৰকাশ কৰা তথ্য মতে অতি শীঘ্ৰেই আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহি চোৱাৰ কাম আৰু অতি শীঘ্ৰেই অতি কম দিনৰ ভিতৰতে শেষ হ'ব এই বহি চোৱাৰ কাম বহি চোৱা শেষ হোৱাৰ কিছুদিন পিছতেই ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কিন্তু কেতিয়া ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল তোমালোকে কিছুমানে হয়তো জানা যে ২০২৪ বৰ্ষত মে মাহৰ ৯ তাৰিখে ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল আকৌ জনাইছোঁ যে অহা বৰ্ষত মে মাহৰ ৯ তাৰিখত ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঠিক তেনেদৰে ২০২৫ বৰ্ষতো মে মাহতে ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত সকলোৰে আগত কেনেকৈ চাবা নিজৰ ফলাফল সবিশেষ জনাই আছোঁ গতিকে যদি এই ভিডিঅ'খনত এতিয়ালৈকে এটা লাইক কৰা নাই তেন্তে লাইক দি মোক পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যোৱা ছাত্ৰ ছাত্ৰীসকল সকলোৰে আগত ফলাফল লাভ কৰিব বিচাৰিলে মই দিয়া এই 10টা ৱেবছাইট ফলো কৰিবা প্ৰথমটো ৱেবছাইট ahsec.assam.gov.in দ্বিতীয়টো ৱেবছাইট www.indiaresults.com তৃতীয়টো ৱেবছাইট resultassam.nic.in চতুৰ্থ নম্বৰ ৱেবছাইট iresults.net পঞ্চম নম্বৰ ৱেবছাইট exam.etc.com ষষ্ঠ নম্বৰ ৱেবছাইট www.assamresult.co.in সপ্তম নম্বৰ ৱেবছাইট www.results.shiksha অষ্টম নম্বৰ ৱেবছাইট www.assamresult.in লগতে নৱম নম্বৰ ৱেবছাইট হৈছে iresults.in আৰু শেষৰ ৱেবছাইটটো হৈছে assamjob.alerts.com ভিডিঅ'খন ভাল লাগিলে তোমাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰা আৰু প্ৰয়োজন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ